আমাৰ মানে কলাইগাঁও অঞ্চলৰ পৰা এটা খুব দুৰ্ভাগ্যজনক ঘটনাই আমাৰ বেলতলী অঞ্চলত এটা ঘৰত মানে মানে মৃতদেহ দুটা পোৱা বুলি আমি খবৰ পালোঁ। এতিয়া লগে লগে আমাৰ ছিনিয়ৰ অফিচাৰসকলো আহিলে, থানাৰ পৰা ষ্টাফ আহিলে আৰু দেখা পোৱা গ'ল যে দুজন মানুহৰ মানে মৃতদেহ পোৱা গৈছে, নৰেন্দ্ৰ শইকীয়া আৰু তেখেতৰ সহধৰ্মিনী দময়ন্তী শইকীয়া। তেওঁলোকৰ বয়স 63 আৰু 55। তেওঁলোকৰ মানে একেটা কোঠাতে দুজনৰ মৃতদেহ পোৱা গ'ল আৰু তাৰপিছত ডিঙিটো মানে ৰছী মাৰি থোৱা দেখা পোৱা গ'ল আৰু কাষতে কিছুমান পেষ্টিচাইডৰ বটলৰো আমি পোৱা গ'ল। লগে লগে আমি মানে ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰা হ'ল, আমাৰ ফৰেঞ্চিক টিমো আহিলে আৰু গোটেইখিনি চালি জাৰি চাই যোনটো আমি গম পালোঁ যে মানে আৰু তেওঁলোকৰ পকেটত এটা মানে নোট এটাও পোৱা গ'ল, যোনটো তেওঁলোকে নিজে লিখা নোট এটা। তাত মানে দেখি পেলাই গোটেইখিনি গম পোৱা গ'ল যে এইটো এটা মানে ছুইচাইডৰ ঘটনা। তেওঁলোকে নিজৰ ইচ্ছাৰে এটা মানে এনেকুৱা এটা ষ্টেপ ল'লে আৰু মানে যোনটো তেওঁলোকে নোটতো লিখিছে, তো তেওঁলোকৰ মানে আৰ্থিক অৱস্থা প্লাছ মানে অসুস্থতাৰ বাবেও তেওঁলোকে এনেকুৱা এটা ষ্টেপ ল'লে বুলি লিখিছে আৰু সেইটো কাৰণে গোটেই এনেকুৱা এটা ষ্টেপ ল'লে তেওঁলোকে। আৰু কিন্তু তাৰ মানে যি কি নহওক, আমি বাকী আমাৰ কৰিবলগীয়া যোনখিনি আমাৰ মানে প্ৰচিডিউৰ্ছ থাকে, যেনে তেওঁলোকৰ ইনকুৱেষ্ট কৰা হ'ল, ফৰেঞ্চিক এক্সামিনেশ্যনো কৰা হ'ব আৰু পষ্টমৰ্টেমো কৰা হ'ব, গোটেইখিনি আমি কৰিমেই। কিবা ধৰণৰ যদি বেলেগ এংগল যদিও এতিয়ালৈকে একো নাই, কিন্তু যদি আছে আমি সেইটো ফৰেঞ্চিক তথ্যত ওলাব পিছত। ছুইচাইড নোট এটাটো পুলিচকে এড্ৰেছ কৰিছে বাৰু। তাত লিখিছে যে মানে আৰু কাৰো দুখ নাই, এইটো আমাৰ নিজৰ এটা মানে নিজৰ ইচ্ছাৰে এটা লোৱা ডিচিশ্যন আৰু এটা তেওঁলোকৰ ল'ৰা দুজন আছে, তেওঁলোকৰো এড্ৰেছ কৰি কিবা এটা কথা লিখিছে, পাৰ্চনেল কথা। ত' সেইখিনিয়ে, তাৰ বাহিৰে বাকী মানে বাকী আমাৰ যোনখিনি ইনভেষ্টিগেটিভ প্ৰচিজাৰ আছে সেইখিনি চলি আছে। ঠিক আছে।